গুৱাহাটীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে অভিযান অব্যাহত ৰাখিছে। ব্যৱসায়ী ৰতন শৰ্মা আৰু নবীন সিংহলৰ ঘৰত অভিযান চলাই আছে। এই মুহূৰ্তটো ফাঁচী বজাৰ আৰু ফটাশিল আমবাৰীৰ বাসগৃহত চলিছে আয়কৰ বিভাগৰ অভিযান। জিএছ ৰোডৰ অনিল প্লাজাৰ কাৰ্যালয়তো আয়কৰ বিভাগে অভিযান চলাই আছে। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত লৈ যাব বিচাৰিছোঁ। ৰূপম আছে আমাৰ সৈতে সম্প্ৰচাৰত। ৰূপম, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আপোনাক পাইছোঁ। এই মুহূৰ্তত যেহেতু আয়কৰ বিভাগে যেহেতু অভিযান চলাইছে, অৰ্থাৎ এই ক্ষেত্ৰত কৰ ফাঁকিৰ প্ৰসংগটো আচলতে প্ৰধান, আৰু এই ব্যৱসায়ীসকলে এটাৰ পিছত আন এটা ডাঙৰ ডাঙৰ সম্পত্তিৰ গৰাকী হয়, আৰু বিশাল পাহাৰসম সম্পত্তিৰ গৰাকী হোৱাৰ অন্তৰালত কি কি কাৰক আছে এয়া আচলতে বিশ্লেষণ কৰি কোনেও আচলতে আদি নাপায়। আৰু এই বিষয়টো আচলতে এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ, এই মুহূৰ্তত যিহেতু আপুনি উপস্থিত আছে অভিযানৰ স্থানত, এতিয়া কোন স্থানত অভিযান চলাই আছে আয়কৰ বিভাগে? চাওক, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে গুৱাহাটীৰ প্ৰায় ৩-৪টা স্থানত আয়কৰ বিভাগে অভিযান চলাইছে। ব্যৱসায়ী ৰতন শৰ্মাৰ বাসগৃহৰ সন্মুখত মই উপস্থিত আছোঁ। তেওঁৰ ভাতৃৰ বাসগৃহৰ সন্মুখত উপস্থিত আছোঁ। তেওঁৰ বাসগৃহ হৈছে উলুবাৰী ছিগনেচাৰ এপাৰ্টমেণ্টত ৰতন শৰ্মাৰ বাসগৃহ। তাতো এটা দলে অভিযান চলাই আছে। আৰু তেওঁৰ ভাতৃৰ বাসগৃহ বৰ্তমান আমি যিটো স্থানত উপস্থিত আছোঁ ফটাশিলৰ, এইটো স্থানত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ অসম ইস্পাত কমপ্লেক্স। এই কমপ্লেক্সটোৰ ৬ষ্ঠ মহলাত অভিযান চলাই আছে। প্ৰায় ৫জনীয়া দল এটা আহিছে, আয়কৰ বিভাগৰ দল, আৰু সেই দলটোৱে ইয়াত অভিযান চলাই আছে। সত্যম গ্ৰুপ যি গ্ৰুপ আছে ব্যৱসায়িক প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ যিগৰাকী অধ্যক্ষ ৰতন শৰ্মা, সেই ৰতন শৰ্মাৰ ভাতৃ ইয়াৰে ৬ষ্ঠ মহলাত থাকে। আৰু ৬ষ্ঠ মহলাত পুৱা ৬ বজাৰ পৰা এতিয়ালৈকে অভিযান চলাই আছে। এতিয়াও আচলতে যিসকল বিষয়া ভিতৰলৈ প্ৰৱেশ কৰিছে সেই বিষয়াসকল ওলাই অহা নাই, তেওঁলোকে অভিযান চলাই আছে। প্ৰায় 11 ঘণ্টা হ'ল এতিয়ালৈকে অভিযান চলাই আছে। যিহেতু এই যিগৰাকী ভাতৃ সুৰেশ শৰ্মা, এই সুৰেশ শৰ্মায়ো আচলতে যিগৰাকী ৰতন শৰ্মা অৰ্থাৎ সত্যম গ্ৰুপৰ যিগৰাকী চেয়াৰমেন অৰ্থাৎ অধ্যক্ষ, সেই অধ্যক্ষগৰাকীৰ ব্যৱসায়ৰ ক্ষেত্ৰত সহযোগিতা কৰিছিল, আৰু বিভিন্ন সময়ত কৰ ফাঁকিৰে তেওঁলোকে ব্যৱসায় কৰিছিল। আৰু সেইবাবে আজিৰ দিনটোত দিল্লীৰ পৰা অহা এটা বৃহৎ টীমে তেওঁৰ ব্যৱসায়িক যিসমূহ কেন্দ্ৰ আছে সেই ব্যৱসায়িক কেন্দ্ৰসমূহত অভিযান চলাই থকা পৰিলক্ষিত হৈছে। এই যিটো স্থানত উপস্থিত আছোঁ, এইটো স্থানত পুৱা 6 বজাতে আহি উপস্থিত হৈছিল। আৰু আমাৰ হাতত যিখিনি খবৰ আহিছে, ইতিমধ্যে সকলোৱে জানে যে মেফেয়াৰ নামৰ যিখন ৰিজৰ্ট উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ ব্যয়বহুল এখন ৰিজৰ্ট, আৰু এই ৰিজৰ্টখনত বিভিন্ন আচলতে দিছপুৰৰ আশিক ধন্য বুলি কোৱা হয়, বা বিভিন্ন শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে ভাল সুসম্পৰ্ক আছে ৰতন শৰ্মাৰ, আৰু সেই ধৰণে ব্যৱসায় চলাই আহিছিল। আৰু অৱশেষত আজিৰ দিনটোত দিল্লীৰ পৰা আয়কৰ বিভাগৰ এটা বৃহৎ টীম আহিছে, আৰু সেই বৃহৎ টীমটোৱে অভিযান চলাই থকা পৰিলক্ষিত হৈছে। মই পুনৰ দেখুৱাইছোঁ এই যিটো অসম ইস্পাত কমপ্লেক্স, এই কমপ্লেক্সৰ ৬ষ্ঠ মহলাত যি সুৰেশ শৰ্মা অৰ্থাৎ ৰতন শৰ্মাৰ ভাতৃ ইয়াত থাকে, আৰু এই ভাতৃৰ বাসগৃহত অভিযান চলাইছে। এখন বাহন দেখুৱাইছোঁ, যি আয়কৰ বিভাগৰ এখন বাহন, আৰু সেই বাহনখন AS01JC5125 এই নম্বৰৰ বাহনখন লৈ আয়কৰ বিভাগৰ দল এটা পুৱাই আহিছিল, আৰু আহি অভিযান অব্যাহত ৰাখিছে। আমাৰ হাতত যিখিনি খবৰ আহিছে সেই খবৰ অনুসৰি ৰতন শৰ্মা কেৱল যে তেওঁৰ যি ব্যৱসায় মেফেয়াৰ বা ৰিজৰ্টৰ ব্যৱসায়, সেই ব্যৱসায়তে তেওঁ সীমাবদ্ধ নহয়। ইয়াৰ উপৰিও তেওঁৰ ব্যৱসায় আছে, কয়লাৰ ব্যৱসায় আছে, কয়লাৰ ব্যৱসায়ৰ সৈতেও জড়িত। তাৰ উপৰিও অন্যান্য বহুকেইটা ইণ্ডাষ্ট্ৰি তেওঁৰ আছে, আৰু সেই আটাইকেইটা ইণ্ডাষ্ট্ৰিত বৰ্তমান আয়কৰ বিভাগৰ দলে অভিযান চলাই থকা বুলি খবৰ আহিছে। এইটো যিটো স্থানত আমি উপস্থিত আছোঁ, ভাতৃক সোধা পোছা কৰিছে, কাৰণ সুৰেশ শৰ্মা এইটো বাসগৃহত সুৰেশ শৰ্মা থাকে। সুৰেশ শৰ্মাই বিভিন্ন সময়ত ৰতন শৰ্মাৰ যি ব্যৱসায় সেই ব্যৱসায়ত সহযোগিতা কৰি আহিছিল, আৰু সেই উপলক্ষে ইয়াত বাসগৃহত অভিযান চলিছে। হয়তো ৰতন শৰ্মা। ৰূপম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।